বাইদেউ কিহৰ কাৰণে আপোনালোকে ৰাজপথত বহিছে আজি অলপ ক'ব। আমি আন্দোলন চলাই আছো এই কারণে অক্টোবর মাহৰ পৰা আমি আন্দোলন কৰি আছো। আমাৰ আন্দোলন চৰকাৰে আমাক লিখিত প্ৰতিশ্ৰুতি দিছিল যোৱা 19 তাৰিখত অক্টোবৰৰ 19 তাৰিখত লিখিত প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ আন্দোলনখন উঠাই লওক, আমি আপোনালোকক চৰকাৰৰ লগত আলোচনা কৰি আমাক 12,000 টকা ওয়ার্কারক সহায়িকা 7,000 টকা আর মিনি অঙ্গনবাদীক 10,250 টাকা মাইনাস কপি এটা আমাক দিছে, এটা লিখি সেক্রেটারি অফিসত পঠাইছে। আপোনালোকক ভাল খবৰ আহিব, আপোনালোকে আন্দোলন কৰিব নালাগে। সেই হিচাপে আমি মানি লৈ বহুত আশাৰে বাট চাই আছিলোঁ, কিন্তু চৰকাৰে আমাক দিয়া নাই। আমি বাজেটলৈকে আমি আশা কৰি আছিলোঁ, কিন্তু যোৱা 12 তাৰিখৰ বাজেটত আমি চালোঁ আমাৰ কাৰণে একোই ধৰা নাই। ধৰিছে মাত্ৰ এটা ঘৰ 25 লাখ টকা দি চৰকাৰে বনাই দিব। সেই ঘৰত 40 জন বাচ্চাহে আমাৰ এটা ওয়ার্কাৰৰ কাৰণে 40 জন বাচ্চাৰ কাৰণে 25 লাখ টকা দি ঘৰ বনাই দিব। যিজন শিক্ষয়িত্ৰীয়ে কাম কৰিব তাৰ দৰমহা মাত্ৰ 6,500 টকা। এই 6,500 টকাত আমাৰ সংসাৰখন নচলে, গতিকে আমি আন্দোলনৰ পাত ল'বলৈ বাধ্য হৈছোঁ। আৰু এটা কথা সকলোৱে জানে, যেতিয়া আমাৰ সমাজ কল্যাণ মন্ত্ৰী, আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী সকলোৱে জানে যে এজন মানুহৰ খাদ্য, বাসস্থান, শিক্ষা, স্বাস্থ্য এইবিলাকৰ প্ৰয়োজন। সেইকাৰণে আমি অঙ্গনবাদী হৈও আমাৰো মন যায় আমাৰ ল'ৰা ছোৱালীক এটা ভাল ঘৰ সাজি দিওঁ, আমাৰো মন যায় আমাৰ ল'ৰা ছোৱালীক এটা ভাল এযোৰ কাপোৰ কিনি দিওঁ, আমাৰো মন যায় আমাৰ ল'ৰা ছোৱালীক আমি ভাল এটা শিক্ষা অনুষ্ঠানত শিক্ষিত কৰোঁ, আমাৰো মন যায়। কিন্তু দুখৰ বিষয় চকীটো অলপ হেৰফেৰ। অজন্তা বাইদেউ এচি ৰুমত থাকে, আমি আজি ৰাজপথত বহি আছোঁ। আমাৰ ফালে অজন্তা বাইদেউ চকু মেলি চোৱা নাই। সেইকাৰণে মই অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ ছোৱালীয়ে আমি যিটো আন্দোলন কৰি আছোঁ এই আন্দোলন আমাৰ কাৰ্যসূচী চলিয়েই থাকিব। আমি কাৰ্যালয়ৰ তলা বন্ধ কৰিছোঁ, অসহযোগ কৰি আমি গোটেই ছোৱালী আজি ওলাই আহিছোঁ। আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ কাৰ্যসূচী যাতে কৰিব নালাগে, এওঁলোকে এটা ব্যৱস্থা লওক।
আজি যদি ব্যৱস্থা লয় কালি আমি আন্দোলন উঠাই লৈ চৰকাৰৰ কাম কৰিম। সেয়েহে মই চৰকাৰক অনুৰোধ জনাইছোঁ চৰকাৰে যাতে আমাৰ দাবীখিনি মানি লৈ অতি সোনকালে ঘোষণা দিয়ে। আমাৰ মাননী বৃদ্ধিৰ যিটো প্ৰস্তাৱ আমাৰ সঞ্চালক মহোদয়ে ছেক্ৰেটাৰী অফিচত দিছে সেই প্ৰস্তাৱটো মানি লৈ আমাৰ দাবীখিনি মানি লৈ যাতে আমাক দৰমহা বৃদ্ধি কৰে, এইখিনি আমাৰ মূল দাবী আছিল। যদি নিদিয়ে আমি অসহযোগ কাৰ্যসূচী চলাই